তো গাইজ আজি গৈ আছোঁ মা আৰু মই মৰিগাঁৱত আমি কিনা মাটিখনলৈকে বুলি। তো চাওক গাঁৱৰ নেচাৰেল ভিউ কি ধুনীয়া লাগিছে। তো ফাইনেলি আহি পালোঁ মা আৰু মই। আৰু এই যে কঠীয়াখিনি পাৰিছে, কঠীয়াখিনি বেলেগে পাৰিছে, মানে আমাক ভাড়া দিছে আৰু বাকী কিছুমান গছ পুলি হওক কিছুমান কিবা ৰুইছোঁ আৰু সেইখিনি আমিয়ে ৰুইছোঁ। তো এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ। চাওক এয়া চাওক কলগছ ৰুইছিলে মায়ে, কল লাগিছে। তো লাইনটোতে কলগছ আছে। তাৰপিছত এয়া চাওক তামোলৰ পুলি বহুত কেইটাই, মানে গোটেই সীমাটোতে পোতা গৈছে, মানে এই লাইনটোতে, সেই সিফালৰ লাইনটোতো পোতা গৈছে। তো চাওক তাৰপিছত কঠীয়াখিনি ক'লোৱে অলপ আগতে বেলেগে পাৰিছে বুলি। তো এনেকৈ তামোল পোতা গৈছে। আৰু আজি মা আৰু মই কচু ৰুইছোঁ, মানে কচুৰ তোমাৰ মানে কচুৰ গছ আৰু। তো মায়ে ৰুই আছে, মই অলপ হেল্প কৰি দিলোঁ বাৰু। তো পৰিৱেশটো চাওকচোন কি ধুনীয়া লাগিছে। তো এনেকৈয়ে তামোলৰ পুলিৰ মাজে মাজে কচু এনেকৈ ঠাই মিলাই পোতা গৈছে। আৰু এয়া চাওকচোন ছজনাৰ গছডাল আমাৰে হয়। তাৰপিছত বেক চাইডে তামোলৰ গছ কেইডালমান আছে, আৰু এইফালেও তামোলৰ গছ কেইডালমান আছে। চাওক তো কলগছ, তামোলৰ পুলি, কচু আজি পুতিলোঁ। আৰু এই যে মানে সেই দেখিছে, মানে এটা সৰুকৈ ৰুম বনাই আছোঁ আৰু কমপ্লিট হোৱা নাই। তাৰপিছত ফাইনেলি আমাৰ কচু পুলি মানে কচু গছ পোতা হৈ গ'ল, যিটো কামৰ কাৰণে আহিছিলোঁ। আৰু এয়া চাওক কলডিল লাগিছে, মানে কল থোক হ'বই আৰু আৰম্ভ হৈছে, ভাল লাগিছে দেখি। তো এনেকৈ মা আৰু মই যাব ওলালোঁ ৰিটাৰ্ণ। যিখিনি কাম আছে সেইখিনি ফাইনেলি হৈ গ'ল, আৰু ভাবোঁ কচু খাব পাৰিম বুলি। তো গাইজ এইটোৱে আছিল আজি মোৰ মিনি ভ্লগ।